বিজেপিত মই যোগদান কৰিম আৰু এই সিদ্ধান্ত গ্ৰহণৰ কাৰণে মই নিজৰ বিবেকক সুধিছো বিবেক আজি জাগ্ৰত আকৌ হৈছে সেই সময়ত সেই সত্তাটোত থাকি কৰা যিবোৰ কথা বা কোৱা যিবোৰ বিষয় সেই বিষয়সমূহৰ বহু সমাধান সূত্ৰ এই দলটো আৰু এইখন চৰকাৰে পথ প্ৰশস্ত কৰিছে গতিকে সেই কাৰণে মই কলো নহয় যে মই সেই কাৰণেই তেনে এক সিদ্ধান্ত ললো এতিয়াৰ কথাবোৰ এবাৰ শুনিব নেকি শুনকচোন আমি নামানো কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ নৰেন্দ্ৰ মোদী হায় হায় অমিত শ্বাহ হায় হায় সৰ্বানন্দ সোণোৱাল হায় হায় বিজেপি দলে বিশ্বাসঘাতকতা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰুতলিপি মানি কিন্তু অসম গণ পৰিষদে বিশ্বাসঘাতকতা কৰিছে একমাত্ৰ শাসনৰ গাদীত থকাৰ লোভত কা বিৰোধী যিটো স্থিতি সেই স্থিতি আপোনালোকৰ থাকিব লাগিব কাৰণ ইতিমধ্যে অসমৰ মন্ত্ৰী বিধায়কে কৈ আছে যে আমি কা কৈ মাতি দিম বগাচাত ভাত ছিটাই দিম আৰু অসমৰ মানুহে সেই ভাত লৈ পুনৰ ভোট দিব আমি সংগ্ৰামী সত্তাটোৰ যিটো লক্ষ্য সেই লক্ষ্যৰ পৰা আমাক বিচলিত কৰিবৰ কাৰণে 5 গৰাকীকৈ মানুহ আজি 20 দিন আগতে গুলিয়াই মাৰি সেই মন্ত্ৰীয়ে কি ধুনীয়াকে সংবাদ মেলত আহি পেলাই বক্তব্য দিছে আপোনালোক আটাই দেখিছে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঁঠু ল'ব পাৰে কিন্তু অসমৰ জনসাধাৰণে আঁঠু নলয় সংগ্ৰাম দীঘলীয়া হ'ব এই চৰকাৰ উপৰি যাব লাগিব এই চৰকাৰ উপৰি নোযোৱালৈকে আমি সংগ্ৰাম অব্যাহত ৰাখিম এতিয়াৰ কথাবোৰ শুনক সন্মানীয় প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে আদৰ্শ নৰেন্দ্ৰ মোদী ডাঙৰীয়াজীৰ যি পদক্ষেপ লগতে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ এই সকলো কথাৰ যিবোৰ বিষয় সেই বিষয়বোৰ অনুধাৱন কৰি অধ্যয়ন কৰি মই এই দলটিত যোগদান কৰাৰ সিদ্ধান্তত উপনীত হলো এই দলৰ বাদে আন কোনো দলৰ ইয়াত অস্তিত্ব নথকাটো আমি বিচাৰিছো এই দলটোৱে সমগ্ৰ জাতিটোক নিৰাপত্তা দিয়াৰ কামত আগবাঢ়ি গৈছে গতিকে এতিয়াও যিসকল ব্যক্তিৰ শুভবুদ্ধি উদয় হোৱা নাই সেই সকল ব্যক্তিক আমি অনুৰোধ জনাইছো এই দলটোলৈ আহি যোগদান কৰক আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সুনিশ্চিত ভৱিষ্যত নিশ্চিত কৰক 5জন শ্বহীদৰ তেজেৰে ৰাঙলি হোৱা কা আন্দোলনৰ নেতা দীপাংক নাথে কিছু সাংগুপাংগ সহ বিজেপিত যোগদান কৰিলে সেই একেজন দীপাংক নাথ যাৰ মতে সেই সময়ত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী সকলো আছিল অসম আৰু অসমীয়াৰ শত্ৰু সেইজন দীপাংক নাথ যি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই পৃথক আঞ্চলিক ৰাজনৈতিক শক্তি স্থাপনৰ পোষকতা কৰিছিল সেইজন দীপাংক নাথৰ আজিৰ এই সিদ্ধান্তৰ পিছত কি ক'ব বৰ্তমানৰ আছু নেতৃত্বই ছাত্ৰ সন্থাৰ পৰিয়ালটো আজি আশাহত হৈছে আচলতে হতাশ হৈছে কাৰণ এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ছাত্ৰ সন্থাই আশা কৰা নাছিলে আৰু মূল কথাটো হৈছে ছাত্ৰ সন্থাৰ যিটো আদৰ্শ আঞ্চলিকতাবাদী ৰাজনীতিত ছাত্ৰ সন্থাই বিশ্বাস কৰে গতিকে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ যদি কোনো এনে সিদ্ধান্ত লৈছে তেতিয়াহ'লে তাৰ বিচাৰ আমি ৰাইজৰ হাতত এৰিছোঁ ৰাইজে তাৰ বিচাৰ কৰিব আমি ছাত্ৰ সন্থাৰ পৰিয়াল হিচাপে আমি খুব মৰ্মাহত হৈছোঁ অন্ততঃ এইগৰাকী ব্যক্তিয়ে এনেকুৱা এটা কাম কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ যিটো আটাইতকৈ লজ্জাজনক কাম হৈছে আৰু যিটো আমি জাতিটোতো বাদে দিয়ক আমি ছাত্ৰ সন্থাৰ কৰ্মীসকলে কথাটো আশা কৰা নাছিলোঁ আছু নেতৃত্বৰ সৈতে আলোচনা কৰিহে বিজেপি গমনৰ সিদ্ধান্ত লৈছে নেকি দীপাংক নাথে সামাজিক মাধ্যমত কিছু চৰ্চা চলিছে এতিয়া আছুৰ সভাপতি সম্পাদকৰ প্ৰতিক্ৰিয়া ৰাইজৰ মনত ক্ষোভ থকাটো স্বাভাৱিক কোনে নিজৰ বিবেকক সুধিছে নুসুধিছে নাজানো কিন্তু ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকক যে সুধি সিদ্ধান্ত লোৱা নাই সেইটো স্পষ্ট কথা তেওঁ ৰাজনীতিত যোগদান কৰিব তেওঁ ব্যক্তিগত জীৱনত কি কৰিব ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক বা কোনো কৰ্মকৰ্তাৰ লগত আলোচনা কৰা নাই প্ৰত্যাহ্বান জনাইছোঁ আমি যদি আলোচনা কৰিছে তেখেতৰ যদি সৎ সাহস আছে কওক কেতিয়া আলোচনা কৰিছিলে আৰু যদি আলোচনা কৰিলেহেঁতেন আমি স্পষ্টকৈ ক'লোহেঁতেন ৰাজনীতি কৰিব নালাগে বুলি ক'লোহেঁতেন কাৰণ এতিয়া তেওঁ ৰাজনীতি কৰা আৰু বয়স নাই আপোনালোক সকলোৱে জানে এইগৰাকী ব্যক্তিয়ে যিটো কাম কৰিছে সমগ্ৰ ছাত্ৰ সন্থাৰ সত্তাটোক আচলতে
প্ৰশ্নবানৰ সন্মুখীন হৈছোঁ আমি ছাত্ৰ সন্থাৰ নেতাৰ ভুলৰ বাবে আৰু কিমানবাৰ আচুৰ পৰিব সংগঠনটোৰ সত্তা কি কৰিব বৰ্তমানৰ নেতৃত্বই বাৰম্বাৰ ছাত্ৰ সন্থাৰ কাঠামোটোত আচলতে আঘাত কৰা হৈছে ছাত্ৰ সন্থাক মানুহৰ মাজত কৈফিয়ত দিবৰ কাৰণে বাধ্য কৰা হৈছে ছাত্ৰ সন্থাক লৈ মানুহৰ মনত সন্দেহৰ তুলাচনীত দুদুল্যমান এটা অৱস্থাৰ সৃষ্টি কৰিবলৈ যত্ন কৰা হৈছে এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু ছাত্ৰ সন্থাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আজি অত্যন্ত হতাশ হৈছে এইটো ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠ বিশ্বাসঘাতকতা হৈছে কাৰণ যিগৰাকী ব্যক্তিয়ে কা আন্দোলনৰ নেতৃত্ব দিছিল আৰু তেখেত আৰু লুৰিণজ্যোতি গগৈয়ে যেতিয়া কা আন্দোলনৰ নেতৃত্ব দিছিল আমি তেতিয়া জিলা ছাত্ৰ সন্থাত আছিলোঁ জিলা ছাত্ৰ সন্থাৰ থাকি আমি কা আন্দোলনটোক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছিলোঁ সেই সময়ত তেখেতে গোৱালপাৰাৰ পৰা ডিঙিৰ শিৰ ফুলাই ফুলাই দল কৰিব লাগে বিকল্প দল কৰিব লাগে বুলি কৈছিল বিকল্প দলৰ দল খোলাত তেখেতে মুখ্য ভূমিকা লৈছিল ছাত্ৰ সন্থাৰ মজিয়াত থাকি অৰাজনৈতিক চৰিত্ৰটো কলুষিত কৰি তাৰপিছত গোটেইখিনি কি কৰিলে আপোনালোক সকলোৱে জানে এতিয়া আকৌ সেইগৰাকী ব্যক্তিয়ে ছাত্ৰ সন্থা মজিয়াত ত্যাগ কৰাৰ পিছত বিজেপিত যোগদান কৰিছে ইয়াতকৈ লজ্জাজনক ইয়াতকৈ আচলতে জাতিৰ গাদ্দাৰ মানুহ আমি আগতেও দেখা নাই আৰু চাগে ভৱিষ্যতেও নেদেখিবলৈ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ পঞ্চশহীদে অভিশাপ দিব দীপাংকনাথক অসমীয়া জাতিয়ে ছাত্ৰ সন্থাই হাওপাত দিব দীপাংকনাথক 5 গৰাকী আন্দোলন কৰোৱাই কা আন্দোলনৰ নেতৃত্ব দি 5 গৰাকীক শ্বহীদ কৰাইছে সেই 5 গৰাকী শ্বহীদৰ পৰিয়াল 5 গৰাকী শ্বহীদৰ আত্মাই তেখেতক আচলতে যি অভিশাপ দিব লাগে দিব অসমৰ জাতিয়ে যি অভিশাপ দিব লাগে দিব আমাৰ ছাত্ৰ সন্থাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা আমাৰলৈকে যিসকলে যিমানেই প্ৰশ্নৰ সন্মুখীন হ'ম ৰাইজৰ পৰা আমি যিমানেই কঠোৰ প্ৰশ্নৰ সন্মুখীন হ'ম সিমানেই তেখেতৰ প্ৰতি অভিশাপ যাব গতিকে আমি এটা কথা কৈছোঁ যে দীপাংকৰ কুমাৰ নাথে যিটো পাভলুটি মাৰিছে তেখেতে এটা দলৰ জন্ম দি জাতীয়তাবাদৰ কথা কৈ আঞ্চলিকতাবাদৰ কথা কৈ এবছৰ 3 মাহতে যিটো পাভলুটি মাৰি এই বিজেপি দলত যোগদান কৰিছে এনেকুৱা পাভলুটি মৰা মানুহ এনেকুৱা আচলতে বিশ্বাসঘাতকতা কৰা মানুহ আমি জীৱনত কেতিয়াও দেখাও নাই পিছে এইবোৰ কথা এতিয়া শুনে কোন দীপাংকনাথ এইবোৰৰ পৰা ইতিমধ্যেই বহু যোজন দূৰৈত আকৌ এবাৰ ৰাইজৰ কাঠগড়াত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতৃত্ব এয়া দীপাংকনাথৰ দুৰ্ভাগ্য নহয় এয়া ছাত্ৰ সন্থাৰ দুৰ্ভাগ্য এয়া অসমীয়া জাতিৰ দুৰ্ভাগ্য আৰু বা কি হ'বলৈ আছে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম